অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়ৰ লগতে 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শ্ৰদ্ধাৰ সকলোবোৰ শিক্ষাগুৰুকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, PMS পৰ্টেল আৰু আমাৰ গুৰু দক্ষিণা যি পৰ্টেল, এই পৰ্টেলৰ কেইটামান বিষয় আপোনালোকক জনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমি ইতিমধ্যে গম পাওঁ যে PMS পৰ্টেলত প্ৰায় শিক্ষানুষ্ঠানবিলাকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিছে আৰু বহুতৰে কিছু অসুবিধা হৈছে যে কোনোবা এজন শিক্ষক তাতে ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ হয়তো ফাইনেল ছাবমিটটো মাৰি দিলে বা কাৰোবাৰ ডকুমেণ্ট কিবা ভুল হৈ থাকিল। এতিয়া এই দুশ্চিন্তাটো আপোনালোকৰ দূৰ হোৱা বুলি ধৰি লৈছোঁ, কাৰণ ইতিমধ্যে PMS পৰ্টেলটো ৰিছাবমিশ্যন কৰাৰ এটা ছিষ্টেম এটা আপডেট কৰিছে। তাতে এখন এনাউন্সমেণ্ট এটা দিছে যে আপোনালোকে এইটো এডিট কৰিব পাৰিব। এডিট অপশ্যনটো আহিছে। আপোনালোকৰ যিসকলৰ মানে পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কাৰোবাৰ ভুল হৈছে বা কোনোবা ৰখি গৈছে, তেওঁলোকে ইয়াত নতুন শিক্ষকজনক এড কৰিব পাৰিব আৰু ভুলখিনি শুধৰণি কৰি আপোনালোকে ৰিছাবমিট মাৰি দিব। ৰিছাবমিটটো আকৌ মাৰি দিব, শুধৰণি কৰি উঠি ৰিছাবমিটটো মাৰি দিব, তেতিয়াহে কিন্তু মানে এইটো আপডেটটো ল'ব। দ্বিতীয় কথাটো হ'ল, গুৰু দক্ষিণা পৰ্টেলত আমাৰ যথেষ্ট আখোৱা আছিল। প্ৰথম কথা হ'ল 2013 আৰু 2021 চন বা 2001 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হোৱা শিক্ষক কৰ্মচাৰী, বিশেষকৈ 13 আৰু 21 চনৰ যিসকল শিক্ষক কৰ্মচাৰীয়ে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছে কিন্তু তেওঁলোকে এতিয়াও কৰ্মৰত হৈ আছে, তেওঁলোকৰ ইতিমধ্যে যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়া এইটো সম্পূৰ্ণ হৈছে। তাৰপিছতো চৰকাৰে তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত ল'ব বিচৰা নাই। ইয়াৰ প্ৰধান কথাটো হ'ল যে আগৰ পৰা আমি গম পাই যে সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমি অপাধিকৃত শিক্ষানুষ্ঠানখিনিৰ সমান্তৰালভাৱে এই বঞ্চিত শিক্ষকসকলৰ সমস্যাখিনিকো প্ৰতিনিধিত্ব কৰি আমি আলোচনা কৰি আছিলোঁ চৰকাৰৰ লগত। কিন্তু মাজতে হঠাৎ ড্ৰপ সন্থা এটাৰ জন্ম হয়। এই সন্থাটোৰ নেতৃত্বই চৰকাৰক যেতিয়া এককালীন সাহায্যৰ প্ৰস্তাৱটো আগবঢ়ালে, তেতিয়াই আচলতে গোটেই বিষয়টোৰ এটা পয়মাল ঘটিল, যাৰ কাৰণে চৰকাৰে এককালীন সাহায্য বুলি এটা গুৰু দক্ষিণা আঁচনিৰ কথা তেওঁলোকে ঘোষণা কৰিলে আৰু এই আঁচনিটোৰ নামত গুৰু দক্ষিণা পৰ্টেল বুলি এটা পৰ্টেল এটা খুলি দিলে, য'ত আমাৰ কৰ্মৰত হৈ থকা শিক্ষকসকলৰ যথেষ্ট আপত্তি আছে। তেওঁলোকে গুৰু দক্ষিণা পৰ্টেলত এপ্লাই কৰা বা গুৰু দক্ষিণা লোৱাত তেওঁলোকৰ যথেষ্ট আপত্তি আছে। কিন্তু তেওঁলোকৰ যি নেতৃত্ব, অৰ্থাৎ মাজতে যি আমাৰ এই অপাধিকৃত শিক্ষকসকলৰ মাজৰ পৰাই কোনোবা ফাটি গৈ যিটো অল ড্ৰপ সন্থা খুলি শিক্ষকসকলক আন্দোলনলৈ মাতি আনি আন্দোলন কৰি চৰকাৰক যেতিয়া এই প্ৰস্তাৱটো দিলে, পিছত আমি গম পাওঁ যে এই প্ৰস্তাৱটো আচলতে ৰাজহুৱা বা আনুষ্ঠানিকভাৱে কৰা সিদ্ধান্তৰ প্ৰস্তাৱ নহয়। এইটো তেখেতৰ সেই সংগঠনটোৰ বা এই সন্থাটোৰ মানে বিশেষকৈ এজন ব্যক্তিৰ, দায়িত্বশীল ব্যক্তিৰ নিজাববীয়াকৈ লোৱা সিদ্ধান্তই গোটেই শিক্ষক সমাজখনক আচলতে বিমূৰত পেলাইছে, বিপদত পেলাইছে, বিশেষকৈ কৰ্মৰত হৈ থকা শিক্ষকসকলক। এতিয়া কথাটো হ'ল, আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই পৰ্টেলৰ যিটো অৰ্গেনাইজেশ্যন আছে, শিক্ষা বিভাগ, মাননীয় শিক্ষামন্ত্ৰী, এই সকলোৰ লগতে বিভিন্ন ধৰণে যোগাযোগ কৰি আমি এই পৰ্টেলত দুটা অপশ্যন ৰখাৰ কাৰণে আমি অহোপুৰুষাৰ্থ কৰিছিলোঁ। ইতিমধ্যে পৰ্টেলত কৰ্মৰত হৈ থকা শিক্ষকসকলৰ কাৰণে তাতে এটা কৰ্মৰত হৈ থকা চাৰ্টিফিকেটখন দিয়াৰ ব্যৱস্থা এটা ৰখাৰ কথা আমি আপত্তি কৰি আছিলোঁ আৰু পৰ্টেলত ৰাখিছিলোঁ। কিন্তু মই যোৱাকালি পোৱা তথ্যমতে বা আমি যি গম পালোঁ, এই গম পাই আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াৰ যি লিগেল অথৰিটি আছে, অৰ্থাৎ শিক্ষা বিভাগৰ পৰা এই অপশ্যনকেইটা ৰখাৰ কাৰণে আপত্তি কৰিছে, যিহেতু শিক্ষামন্ত্ৰী মহোদয়ৰ সম্পূৰ্ণ তত্ত্বাৱধানত গুৰু দক্ষিণা পৰ্টেল বা PMS পৰ্টেলটো হৈছিল
শিক্ষামন্ত্ৰী মহোদয়ে যেনেদৰে ইনষ্ট্ৰাকশ্যন দিছে তেনেধৰণে কামখিনি কৰিবৰ কাৰণে তেওঁলোকক মানে নিৰ্দেশ দিয়া হৈছে। আৰু সেইকাৰণে বিশেষকৈ অপানীকৃত হৈ থকা শিক্ষানুষ্ঠানবিলাকৰ পৰা অৱসৰ পোৱা শিক্ষক কৰ্মচাৰীখিনি বা মৃত্যু হোৱা শিক্ষক কৰ্মচাৰীখিনিৰ ক্ষেত্ৰত আমি এটা অপশ্যন ৰখাৰ কথা আমি আপত্তি কৰি আছিলোঁ। আৰু কৰ্মৰত হৈ থকা শিক্ষকখিনিক মানে এখন চাৰ্টিফিকেট প্ৰডিউচ কৰাৰ কাৰণে তেওঁলোকৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত যিবিলাক এনৰলমেণ্টে হওক বা অন্যান্য যিবিলাক আছে এনেকুৱা অপশ্যনবিলাক ৰখাৰ কাৰণে আমি আপত্তি কৰিছিলোঁ। কিন্তু এই বিষয়ত এতিয়া যি লিগেল অথৰিটি আছে তেওঁলোকে এই ক্ষেত্ৰত কোনো সিদ্ধান্ত ল'ব নোৱাৰে। পৰৱৰ্তী চৰকাৰ আহিলে চৰকাৰৰ লগত আলোচনা কৰি যদি আমি কিবা কাৰ্যকৰী ব্যৱস্থা ল'ব পাৰোঁ বা চৰকাৰক বাধ্য কৰিব পাৰোঁ, তেতিয়া হয়তো ইয়াতে এটা শুধৰণি আহিব বা সংযোজন আহিব। গতিকে তেওঁলোকৰ পৰা এটা পৰামৰ্শ আহিছে, সেইটো হ'ল যে বৰ্তমান পৰ্টেলত যেনেকৈ আছে তেনেকৈ আমাৰ 13 চন আৰু 21 চনত বঞ্চিত শিক্ষক কৰ্মচাৰীসকলে পঞ্জীয়নটো কৰি থওক। চৰকাৰ গঠন হোৱাৰ লগে লগে আমি সদৌ অসম অপানীকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আপোনালোকৰ সহযোগত অৰ্থাৎ কৰ্মৰত হৈ থকা শিক্ষকসকলৰ সহযোগত আমি চৰকাৰৰ লগত আমি আলোচনা কৰিম। আৰু আলোচনা কৰি এই বিষয়টো যাতে আমি এটা প্ৰাসংগিক হিচাপে আকৌ অৱতাৰণা কৰিব পাৰোঁ, চৰকাৰৰ সন্মুখত ৰাখিব পাৰোঁ। আৰু পুনৰ বিবেচনাৰ কাৰণে আমি চৰকাৰৰ ওচৰত আপত্তি জনাম। সদৌ অসম অপানীকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আপোনালোকক আমি এই কথাটোত প্ৰতিশ্ৰুতি দিলোঁ যে বিষয়টো আমাৰ সদৌ অসম অপানীকৃত শিক্ষক কৰ্মচাৰী মঞ্চত আমি এই মানে অপানীকৃত শিক্ষানুষ্ঠানৰ সমস্যাৰ সমান্তৰালভাৱে কৰ্মৰত শিক্ষকসকলৰ সমস্যাটো আমি শিৰোধাৰ্য কৰি লৈ আমি আলোচনা কৰিম। বিষয়টো চৰকাৰৰ ওচৰলৈ লৈ যাম, কিন্তু আপোনালোকৰ সহযোগিতা লাগিব। আৰু আগন্তুক যি নিৰ্বাচন আহিছে 9 এপ্ৰিলত, এই 9 এপ্ৰিলৰ পিছতে আমি এখন গুৱাহাটীত সভাৰ আয়োজন কৰিম, সাধাৰণ সভা এখন। তাত কিন্তু এই যিসকল কৰ্মৰত শিক্ষক কৰ্মচাৰী সকলোৱে কিন্তু এই সভাখনত আহিব লাগিব। আৰু আপোনালোকৰ মানে কথাৰ ওপৰত বা আপোনালোকৰ বক্তব্যৰ ওপৰত নিৰ্ভৰ কৰি আমি বিষয়টো চৰকাৰৰ ওচৰলৈ লৈ যাম। মই এইখিনিকে আপোনালোকক জনালোঁ।